সন্ধিয়া সময়ত আমাৰ চালকচা ধীৰঘাটত আমাৰ চালকচা আইচিয়ে এখন কাঠৰ গাড়ী ধৰিছিলে আৰু এই কাঠৰ গাড়ীখন ধৰি কিনে আমাৰ চালকচা ৰেঞ্জাৰ ছাৰক চমজাই দিয়ে। সেই কাঠৰ গাড়ীখন হৈছে অবৈধ গাড়ী। যিহেতু আমি চালকচা বন বিষয়াৰ লগত বহি আলোচনা পাতিলোঁ, যিকোনো গাছ কাটিলে সেই গছখিনিৰ এটা পাৰ্মিশ্যন লাগে আৰু এইখন উইদাউট পাৰ্মিশ্যন গাড়ী, এইখন অবৈধ গাড়ী বুলি আমি জানো। যে আমি সেইখিনি বন বিষয়াক জনালোঁ দাবী এটা, যে আমাৰ যিকোনো বন ধ্বংসকাৰীয়ে যিবিলাক কাঠ মাফিয়া যেনেকৈ মন যায় তেনেকৈ গছ কাটি কিনে যি অবৈধভাৱে বিজনেছ কৰি আছে কাঠ মাফিয়াবিলাক, সেইবিলাক যাতে বন্ধ হয় তাৰ কাৰণে হ'লে আমি বন বিষয়া মহোদয়ক অলপ নজৰ ৰাখিবৰ কাৰণে জনালোঁ। আৰু লগতে এইখন গাড়ী যিহেতু অবৈধ, সেই অবৈধ গাড়ীখন যাতে বন বিষয়া উচিত তদন্ত কৰি যি ব্যৱস্থা হয় বন বিষয়াৰ, সেই ব্যৱস্থা মতে যাতে কাম কৰে, এইখিনিয়ে আমি চৰকাৰৰ ওচৰত বা বন বিষয়া আমাৰ ৰেঞ্জাৰ ছাৰৰ ওচৰত আমি আহি কিনে এই গোটেই বস্তুটো তদন্ত কৰি বুজি পালোঁ যে কাঠৰ গাড়ীখন আচলতে মানে এইখন অবৈধই গাড়ী। অবৈধ হোৱাৰ কাৰণে আমি আকাশৰ তৰফৰ পৰা এই কথাখিনি গোটেই মূল বিষয়বস্তুখিনি জনাৰ পিছত আমি বন বিষয়াৰ যিজন আমাৰ ৰেঞ্জাৰ ছাৰ তাক ধন্যবাদ জনাওঁ গাড়ীখন কৰায়ত্ব কৰাৰ কাৰণে। আৰু গাড়ীখন বৰ্তমান আমাৰ চালকচা ৰেঞ্জৰ অফিচত আছে। ইয়াৰ মালিক কোন, ড্ৰাইভাৰ কোন, গোটেইখিনি যাতে তদন্তত আহে আৰু এইখন উচিত বিচাৰ হ'ব লাগে, সেইখিনি আমি জানিলোঁ।